মা, মই যে কালি পলক নাটাছাৰ লগত দেখা পালোঁ। নাটাছাই যে পলক ঘৰৰ পৰা লৈ গ'ল, পাৰ্মিশ্যন কোনে দিলে? তুমি দিলা? মই দিলোঁ। কি হ'ল, এইটো ইমান সুধিবলগীয়া কথা আছেনে? নিশ্চয় আছে। নাটাছাৰ লগত তুমি পলক যাবলৈ দিব পাৰিলা কেনেকৈ? যদি পলৰ যাব মন গৈছিল মোক ফোন কৰি দিব পাৰিলা হয়, নাইবা ৰুহিক ক'ব পাৰিলা হয়। পাপা গ'ল কালি, কিন্তু আমিতো আছোঁ। তুমি নাটাছাৰ লগত পাপাৰ যোৱাৰ পিছতে তুমি তোমাৰ প্লেন আৰম্ভ কৰি দিলা। তাৰ মানে নাটাছাক তুমিয়ে মাতি আনিছা। তুমি হয়তো পাহৰি গৈছা আদি, যে তোমাৰ ভাইটিয়ে নাটাছা এতিয়াও ভাল ছোৱালী বুলিয়েই ভাবি আছে। এতিয়াও এইটো ভাবি আছে যে সি নাটাছাক বহুত ভাল পায়। তুমি সকলোবোৰ জানিও নজনা নুবুজাৰ দৰে কিয় কৈছা? মই একো পাহৰা নাই, আৰু সকলো জানিও নজনা নুবুজাৰ দৰে কৰা নাই মা, তুমি কৰিছা। আৰে যিমান পাৰা সিমান নাটাছাক পলৰ লাইফৰ পৰা আঁতৰাই ৰাখিব লাগে। পাহৰি গৈছা পলে কিমান কষ্ট পাইছিল যেতিয়া নাটাছাৰ সত্যবোৰ জানিছিল? আৰে তেনেকুৱা এজনী ছোৱালী আমাৰ ঘৰত সোমাব দিছা, যি মানুহক হত্যা কৰিবৰ চেষ্টা কৰিছিল? শুনা আদি, তুমি তোমাৰ মতে চিকিৎসা কৰি থাকা তোমাৰ ভাইটিক, আৰু মই মোৰ মতে। মই মা হওঁ তোমালোকৰ। মই তোমালোকৰ বেয়া চিন্তা নকৰোঁ। গতিকে মোক মোৰ দৰে কামবোৰ কৰিব দিয়া। সেইটোতেইতো ভয় লাগে মা। তোমাক তোমাৰ মতে কাম কৰিবলৈ দিবই ভয় লাগে, কাৰণ তুমি কেতিয়া কি কৰি দিয়া কোনেও নাজানে। আৰে এই নাটাছাই মোৰ পলক কষ্ট দিছিল, এই নাটাছাই কুহিক হত্যা কৰিব লৈছিল। এই নাটাছাৰ বাবে পাপা আৰু মামা বহুত ডাঙৰ এটা এক্সিডেণ্টত মৃত্যুৰ মুখৰ পৰা বাচি আহিছে, আৰু সেইজনীক তুমি? শুনা, এতিয়া সেই পাৰ হৈ যোৱা দিনবোৰ পাহৰি যোৱা। এতিয়া বৰ্তমান আৰু ভৱিষ্যতৰ কথা ভাবা। নাটাছা যদি এই ঘৰখনলৈ অহা যোৱা নকৰে, পলৰ মনত এইটো প্ৰশ্ন আহিব যে ইমান এটা ডাঙৰ এক্সিডেণ্ট হ'ল মোৰ, কিন্তু নাটাছা মোৰ ওচৰলৈ কিয় অহা নাই? এতিয়াতো পলে এইটোৱে জানে যে নাটাছাক সি বহুত ভাল পায়, আৰু নাটাছায়ো তাক ভাল পায়। কি সেই বুলি আমি নাটাছাক একেবাৰে পলৰ ক্ল'জ হ'ব দি থাকিম নেকি? যিদিনা পলৰ এই কথাবোৰ মনত পৰিব, সেইদিনা পলে আমাকেই দোষ দিব, কিয় নাটাছাক আমি এইখন ঘৰত সোমাব দিছোঁ। সেইদিনাৰ কথা আমি সেইদিনা ভাবিলেও হ'ব আদি। এতিয়া তুমি তোমাৰ কামত যোৱা। তুমি নাটাছাই এইখন ঘৰলৈ অহাত এইটো কাৰণে বেয়া পোৱা নাই যে এইখন ঘৰত নাটাছা সোমাইছে, তাই এজনী বেয়া ছোৱালী। কিন্তু তুমি এইটো কাৰণে বেছি বেয়া পাইছা যেন তাই ৰুহিৰ ভনীয়েকৰ ঠাই ল'ব বিচাৰিছে এইখন ঘৰত। সেইখন ঘৰত তাই আছে বাবে তুমি এইটো ভাবিছা যে এইখন ঘৰৰ সৰু বোৱাৰী হ'ব তাই, কুহিৰ ঠাই ল'ব। তুমিতো কেৱল ৰুহি কুহিৰ ঘৰখন আৰু সিহঁতক লৈয়ে ব্যস্ত থাকা। এইখন ঘৰৰ ভাল আগতেও চিন্তা কৰা নাই, তুমি নকৰাও। এটা কথা মনত ৰাখিবা, মই ভাল পাইছোঁ যে পলে কুহিক পাহৰি গৈছে। এতিয়া অন্ততঃ মই পলক কুহিৰ পৰা আঁতৰ কৰাব পাৰিম। মা, এইবোৰ কি কৈছা তুমি? তুমি পাহৰি গৈছা যে কুহি পলৰ পত্নী। নিচিঞৰিবা, পলে শুনা পালে কথা বেয়া হ'ব। মই পাহৰি যোৱা নাই, আৰু মই নাপাহৰোঁ। মই কুহিৰ নিচিনা এজনী ছোৱালী এইখন ঘৰত পলৰ ৱাইফ হিচাপে থকাটো নিবিচাৰোঁ। কুহিৰ নিচিনা ছোৱালী? আৰে কুহি কি কৈছা এইবোৰ? তুমি নুবুজিবা। মই নুবুজিম? যেতিয়া কুহি মোৰ ৱাইফ হ'ব বিচাৰিছিল, যেতিয়া কুহি আৰু মোৰ বিয়াৰ কথা ফিক্স হৈছিল, তেতিয়াতো তুমি বহুত এক্সাইটেড হৈ আছিলা কুহিক এইখন ঘৰৰ বোৱাৰী কৰিবলৈ। এতিয়া কি হ'ল? তেতিয়াৰ সময়ো বেলেগ আছিল, এতিয়াৰ সময়ো বেলেগ। তেতিয়াৰ কুহিজনী আৰু এতিয়াৰ কুহিজনীৰ মাজতো পাৰ্থক্য আছে। তুমি দেখিছা পাৰ্থক্যবোৰ, আমি নাই দেখা। কিন্তু মা, পলৰ পৰা কুহিক তুমি নোৱাৰা আঁতৰ কৰিব। ৰাইট আদি। কুহি, আৰে আণ্টি, চৰি মা, কি হ'ল? মই অহাৰ দেখিয়েই মোৰ মা ধুনীয়া এখোজ পিছলৈ গুচি গ'ল যে আপোনাৰ। আৰে মইতো আপোনাৰ ঘৰৰ বোৱাৰী হয় ন, সৰু বোৱাৰী। তুমি কিয় আহিছা? ইয়াত তুমি কিয় আহিছা? কিয় নাহিম? মই মোৰ নিজৰ ঘৰখনলৈ কিয় নাহিম? আৰে যিদিনা মই পলৰ লগত বিয়া হৈ আহিছিলোঁ, সেইদিনাইচোন আপোনাক মই কৈছিলোঁ যে এইখন ঘৰত এতিয়াৰ পৰা মোৰো অধিকাৰ হ'ল। এইখন ঘৰত ভাল হোৱা বেয়া হোৱা সকলো কথাতে মাত মতাৰ অধিকাৰ মোৰো আছে। গতিকে মই কিবা এটা কাৰণত কেইদিনমান ঘৰখন এৰি আছিলোঁ,
সেই বুলিতো মই পাৰ্মানেণ্টকৈ এইখন ঘৰ এৰি দিয়া নাই। আদি, মই ঠিকে কৈছোনে? কুহি, মোক ৰুৱে কৈছিল যে তুমি আজিৰ পৰা ৰু ভণ্টি হৈ এইখন ঘৰত থাকিবা। মোৰ খুলখালি হয়। য়েছ, আজিৰ পৰা মই এইখন ঘৰৰ সৰু বোৱাৰী হৈ নহয়। যেতিয়ালৈকে পলে মোক মনত পেলাব নোৱাৰে তেতিয়ালৈকে মই এইখন ঘৰত আদিত্যৰ খুলখালি আৰু ৰুহিৰ ভণ্টি হৈ থাকিম। জমনি পাইছা? এইখন কি তোমালোকে অভিনয় কৰিবলৈ কি নাটক পাইছা? কিয় ক'লে তেনেকৈ? তুমি এইখন ঘৰত নোৱাৰা থাকিব। পলৰ ব্ৰেইনত এফেক্ট হ'ব। আৰু পলৰ, তুমিতো জানাই ডাক্তৰে কি কৈছিল, যদি জোৰ কৰি সেইবোৰ মনত পেলোৱাৰ চেষ্টা কৰা যায় তেতিয়া পলে চিৰদিনৰ বাবে ব্ৰেইন লছ কৰিব পাৰে, মেমৰি লছ কৰিব পাৰে। আণ্টি, আপোনাৰ দৰে মোৰো পলক লৈ চিন্তা হয়। আপুনি পলৰ মাক, মই পলৰ ৱাইফ। গতিকে পলৰ বেয়াটো ময়ো চিন্তা নকৰোঁ, আপুনিও চিন্তা নকৰে। কুহি, তুমি কথা পাতা, মই ৰুক কওঁগৈ যে তুমি আহিছা। অ'কে। তুমি এইদৰে ইয়ালৈ অহাৰ কাৰণটো মই জানিব পাৰোঁনে? কাৰণ এটাই, মই এই ঘৰখনত বেয়া দেখিছোঁ। মোৰ স্বামীৰ লগত কাৰোবাক মই য'তে ত'তে দেখিবলৈ লৈছোঁ। এইবোৰ মোৰ সহ্য হোৱা নাই। সেইবাবে আজিৰ পৰা মই মোৰ স্বামীৰ চকুৰ সন্মুখত থাকিম আৰু মোৰ স্বামীক এই বেয়া মানুহবোৰৰ পৰা প্ৰটেক্ট কৰিম। বেয়া মানুহবোৰৰ পৰা মানে? কাৰ কথা ক'ব বিচাৰিছা? মই নে নাটাছা? তুমি বেয়া বুলি ক'লেও নাটাছাক তুমি এইখন ঘৰৰ পৰা বাহিৰ কৰিব নোৱাৰা। কাৰণ পলে নাটাছাক বহুত ভাল পায়। এতিয়া পলৰ নাটাছাহে মনত আছে। এইটো মনত আছে যে সি নাটাছাক বহুত ভাল পায়। নাটাছাই তাৰ লগত কি কৰিলে সেইবোৰ সি পাহৰি পেলাইছে। তোমাক পাহৰি পেলাইছে। লাজ লগা নাই? যিজন হাজবেণ্ডে তোমাক পাহৰি পেলাইছে সেই হাজবেণ্ডৰ ৱাইফ বুলি অধিকাৰ দেখুৱাবলৈ আহিবলৈ? লাজ মোৰ লাগিব লাগে নে নাটাছাৰ লাগিব লাগে মা? মই সত্যটো পোহৰলৈ আনিছিলোঁ আৰু নাটাছাই অসত্যৰে পলক প্ৰতাৰণা কৰিছিল। লাজ মোৰ লাগিব নালাগে, লাজ নাটাছাৰ লাগিব লাগে এইখন ঘৰত আহিবলৈ। মই মোৰ লিগেল হাজবেণ্ডৰ ওচৰত আহিছোঁ আৰু তাই এক্স বয়ফ্ৰেণ্ডৰ ঘৰত আছেহি। আপুনিয়ে ভাবক, কোন সত্যত আছোঁ, কোন অসত্যত আছোঁ, কোনে লাজ পাব লাগে, কোনে লাজ পাব নালাগে। শুনা কুহি, তোমাৰ লগত মোৰ বেলেগ শত্ৰুতা একো নাই। মাথো এটাই বিচাৰোঁ মই, তুমি মোৰ পলৰ জীৱনত নাথাকা। আৰু চোৱা, ভগৱানেও সেইটোৱেই বিচাৰিছে। যিদিনা তুমি তোমাৰ পলক মনৰ কথা ক'ব ওলাইছিলা সেইদিনাই পলে তোমাক পাহৰি পেলালে। হয়তো চিৰদিনৰ বাবে পলে তোমাক পাহৰিয়েই পেলালে। যিটো সম্পৰ্ক ভগৱানেও বিচৰা নাই সেই সম্পৰ্কটো জোৰ জবৰদস্তি ধৰি ৰখাৰ চেষ্টা নকৰিবা। মই মোৰ সম্পৰ্কটো ধৰি ৰাখিবৰ বাবে যি সংগ্ৰাম কৰিব লাগে সেই সংগ্ৰামো কৰিম। কিন্তু মই মোৰ পলক নাটাছাৰ নিচিনা এজনী ছোৱালীৰ লগত পুনৰ ফচিবলৈ নিদিওঁ। আণ্টি, মই এতিয়া আপোনাৰ লগত বেছি টাইম কথা নাপাতো হা? আহিছোঁ দেই। মোৰ মূৰটো খাবলৈ পুনৰ আহিল এইজনী। এতিয়া দুয়োজনী বাই ভনীয়ে মোক শেষ কৰি দিব। ৱাও, কুহিক কিমান হট লাগিছে। লুকিং গৰ্জিয়াছ। তোমাৰ নিউ এণ্টিয়ে মোৰ হৃদয়ত চুৰি ভৰাই দিছে মাই ডাৰ্লিং। তুমি নাজানা কু যে এই দিনটোৰ বাবে মই কিমান এক্সাইটেড হৈ আছিলোঁ। তুমি আহিবা, মোৰ বাবে এই ঘৰখনলৈ পুনৰ আহিবা, সেই বিশ্বাস মোৰ আছিল। কিন্তু ইমান জল্দি আহিবা সেইটো মই ভবা নাছিলোঁ। আজি বিলিভ হৈছে যে তুমি মোক সঁচাই বহুত ভাল পোৱা। সেয়ে আহিছা, মোক নাটাছাৰ পৰা বচাবলৈ তুমি এইখন ঘৰলৈ আহিছা, মোৰ ওচৰত আহিছা। আই লাভ ইউ কুহি। তুমি মোক মনৰ কথাবোৰ খুলি কোৱা নাই, কিন্তু মই জানো তুমি মোক বহুত ভাল পোৱা। কুহি, ময়ো তোমাক বহুত ভাল পাওঁ। পাৰ্মিনেণ্টকৈ তোমাক মোৰ লগত ৰখাৰ এয়া মাথো মোৰ ক্ষুদ্ৰ প্ৰয়াস। মোৰ কোনো ব্ৰেইন লছ হোৱা নাই। মই তোমাক পাহৰি যোৱা নাই কুহি। তুমি মোৰ মনত, মোৰ হৃদয়ত আছা। মই মাথো এয়া এক্টিং কৰি আছোঁ নাটাছাক জেললৈ পঠিয়াবৰ বাবে। তুমি নাটাছাক জেলৰ পৰা উলিয়াই আনিলা, কিন্তু নাটাছা যে শুদ্ধ হোৱা নাই, তাই যে পুনৰ সেই একেজনীয়ে হৈ আছে এয়া মই জানো। আৰু এই পুনৰ ধৰা পেলাবৰ বাবে, এক জেললৈ পঠাবৰ বাবে মই
তোমাক পাহৰি যোৱা এইখিনিৰ অভিনয় কৰি আছো সেই কেইদিন নাটাছাৰ লগত কথা পাতি মোৰ এনেকুৱা লাগিছে যেন মই কি কৰি আছো মোৰ তাই মুখখন চাবকে ঘিণ লাগে তথাপিতো মই তাইৰ লগত কথা পাতিছো কাৰণ আমাৰ সম্পৰ্কটোৰ মাজত কোনো শত্ৰুতা নৰখাকৈ শত্ৰুক মুকলি আকাশৰ তলত এৰি ৰখাৰ মোৰ ইচ্ছা নাই সেইদিনা এক্সিডেণ্টটো মোক নাটাছায়ে কৰাইছিল আৰু এতিয়া তাই যিবোৰ টেবলেট মোক দি আছে খাবলৈ সেই টেবলেটবোৰত যে মোৰ মেমৰি লছহে কৰাই আছে সেয়া মই জানো কিন্তু তাইক দেখুৱাই মই মুখৰ টেবলেটটো লৈ তাই নেদেখাকৈ পেলাই দিছিলোঁ এতিয়ালৈকে তাই মোক যিমানবোৰ টেবলেট দিলে মই তাই দিয়া এটা টেবলেটো খোৱা নাই মই জানো এয়া তাইৰ ষড়যন্ত্ৰ মই তোমাক ভাল পাওঁ কুহি মই তোমাৰহে নাটাছাৰ নহয় আৰু তুমি আমাৰ বাবে আমাৰ সম্পৰ্কটোৰ বাবে মোৰ বাবে এই ঘৰলৈ আহিছা কাৰণ তুমি কালি নাটাছা আৰু মোক পাৰ্কত দেখা পালা মই তোমাক দেখিছোঁ কিন্তু মই নেদেখাৰ ভাও ধৰিছোঁ কালি সেই ছাইডেদি কাৰখন নিবলৈ ময়ে আংকলক ক'লোঁ কাৰণ মই জানো তুমি সেই সময়ত অফিচৰ পৰা ওলাই আহা আৰু তুমি দেখা পাবা মোৰ কাৰখন আৰু মোৰ কাৰখন দেখিলে তুমি নিশ্চয় মোৰ কাৰখনৰ পিছা কৰিবা তুমি পুনৰ আহিছা মোৰ কাষলৈ আজিৰ পৰা যে মোৰ কিমান ভাল লাগিব অ' চৰি কুহিয়ালৈ আহিছে মইতো তাইক চিনি নাপাওঁ ন অ' হেল্ল' হাই তোমাক পিছে মই I know তুমি মোক চিনি পোৱা নাই ন য়েছ মই তোমাক চিনি পোৱা নাই মইতো কুহি হয় কুহি তোমাৰ বৰ ভণ্টি অ' কুহি আই মিন মোৰ দাদা য়েছ তোমাৰ দাদাৰ ফ্ৰেণ্ডেই আছিলোঁ এতিয়া কোৱা খালি তোমাকো মই লগ পোৱা নাই ন তোমাৰ নাম পল চৰি পল্লৱ পল্লৱ কিন্তু তোমাক সকলোৱে হয়তো পল বুলি মাতে এম আই ৰাইট ইউ ৰাইট অ' তেন্তে আজিৰ পৰা ময়ো তোমাক পল বুলি মাতিম কিবা প্ৰব্লেম আছে নেকি মানে পল্লৱ বুলি মতাতকৈ পল বুলি মাতিব বিচাৰোঁ শ্বৰ্টকৈ ন' প্ৰব্লেম থেংক ইউ পল তোমাৰতো এক্সিডেণ্ট হৈছিল মই তোমাৰ খবৰ ল'ব আহিব পৰা নাছিলোঁ এতিয়া টেনশ্যন নল'বা তোমাৰ খবৰ মই ল'ম মই ইয়াতে থাকিম মানে মই মোৰ বাৰ ঘৰত কেইদিনমানৰ বাবে থকাকৈ আহিছোঁ অ'কে কোৱা না তুমি ভাল পাইছানে সকলোবোৰ পেইন ঠিক হ'লনে কিবা প্ৰব্লেম আছে যদি কোৱা কিয় তুমি ডাক্তৰ নেকি ন' মই ডাক্তৰ নহয় খালি ঘৰখনৰ যদি সকলোবোৰ ডাক্তৰেই হয় এইবোৰ বিজনেছ কোনে চম্ভালিব মই বিজনেছ ওমেন অ' তোমাৰ লগত কথা পাতি এনেকুৱা লাগিছে যে তুমি কাৰোবাৰ হৃদয়ৰ ডাক্তৰ আই মিন হাৰ্টৰ কিয় এনেকুৱা লাগিছে তোমাৰ চেনি খাবলৈ এৰাই নাই চেনি মই এৰিলোতো মই চেনি নাখাওঁ এক্সিডেণ্টৰ পিছৰ পৰা যে টোটেলি নাখাওঁ বেয়া ন চেনিটো হয় মই পিছে সেইটো চেনিৰ কথা কোৱা নাছিলোঁ অ' আৰু কিবা চেনি আছে নেকি কোৱা না কি চেনি আছে মই আনি খাম মোৰ বাবে ভালো হ'ব পাৰে তুমি খায়ে আছা খাই আছো ক'তা মোৰতো মুখত একো নাই মইতো একো খোৱা নাই তুমি চকুৰে অলপ কম দেখা নেকি বাৰু চৰি হা নহয় মই কনফিউজ হৈ গৈছোঁ নহয় তুমিয়ে শুদ্ধ নে ময়ে শুদ্ধ কি কৈছা মই চকুৰে কম দেখো চৰি তুমি যদি এক্সিডেণ্ট হৈ থকা পেচেণ্ট নহ'লাহেঁতেন মই তোমাক দেখাই দিলোঁহেঁতেন কিন্তু এতিয়া মোৰ ক'তো পেইন নাই এটেক কৰিলেও মোৰ পেইন নহয় মই তোমাক এটেক কৰিব অহা নাই মই তোমাক প্ৰটেক্ট কৰিব আহিছোঁ প্ৰটেক্ট কৰিব কিন্তু মই মোৰ ঘৰত আছোঁ মোৰ ঘৰত তুমি মোক প্ৰটেক্ট কৰিব আহিছা মই ঠিক নুবুজিলোঁ আৰু নালাগেও বুজিব চৰি হা মোৰ মুখতে এনেই ওলাই আহিলে এটেকটোৰ লগত প্ৰটেক্টটো মিলাই দিলোঁ বাকী তোমাৰ লগত কথা পাতি বহুত ভাল লাগিছে ছেম মোৰো ভাল লাগিছে তোমাৰ লগত কথা পাতি অ'কে এতিয়া মই যাব লাগিব হা মই বাক লগ কৰাই নাই আহিছোঁহে তুমি ৰোৱা বাই পুনৰ লগ পাম বাই দিব নালাগে মই ইয়াতে আছোঁ অ' কুহি কিমান ভাল লাগিছে তুমি আহিলত তুমি কি বুজিবা পিছে এক্টিং কৰিব পাৰিছা ময়ো পাৰিছোঁ কুহি এতিয়াৰ পৰা ইয়াত থাকিব মোৰ লগত আমাৰ ঘৰত কুহি মোৰ বাবে আহিছে বুলি মই যে জানিয়েই কিবা সুখী অনুভৱ কৰিছোঁ
কুহিৰ লগত কথা পাতিলত আৰু ভাল লাগিছে। কি কৈছা কু? তুমি সঁচা কৈছা? তুমি 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 পলৰ লগত এনেকৈ কথা পাতিলা আৰু পলেও তোমাৰ লগত? মোৰ বা সঁচাকৈ আৰু মোৰ মনটো বহুত ভাল লাগিছে। আজি কিমান দিনৰ পিছত মই পলৰ লগত কথা পাতিব পাইছো, পলক সন্মুখৰ পৰা চাব পাইছো। আজি এনেকুৱা লাগিছে মই ইমান দিনে কিয় অহা নাছিলো পলৰ ওচৰত। পিছে কু, তোমাক ইমান হট এণ্ড কিউট লাগিছে। আজিতো পল তোমাৰ প্ৰেমতে পৰিছে, নাতাশা কৰবাত গুচি গৈছে। পলে নাতাশাক কিমান ভাল পাইছিল, পলৰ বাবে নাতাশা কি সেয়া মই ওচৰৰ পৰা দেখিছিলো, অনুভৱ কৰিছিলো। এতিয়া পলৰ মনত নাতাশা আছে, পলে নাতাশাক ভাল পায়। আৰু পলে মোক যিমানেই ধুনীয়া নেদেখক কিয় মোক ভাল নাপায় বা, কাৰণ পলে মোক পাহৰি পেলাইছে। নাতাশাৰ লগত থকা সময়খিনিহে পলৰ মনত আছে। এই বুদ্ধুজনী, তাই আকৌ পলক বুদ্ধু বুলি কয়। বুদ্ধু তুমি হয়। পলে তোমাৰ লগত সময় পাৰ কৰাইছিল, পলে নাতাশাক পাহৰি তোমাক ভাল পাইছিল। আৰু পলে তোমাক কৈছিল যে নাতাশাৰ লগত হোৱা ভালপোৱাখিনিতকৈ অত্যাধিক ভাল পায় তোমাক। আৰু সেই দিনবোৰ পলে পাহৰি গৈছে সঁচা, কিন্তু তোমাক দেখাৰ পিছত পলৰ যে সেই দিনবোৰ মনলৈ নাহিব এনেকুৱাও কেতিয়াও নহয়। তুমি চাবা, অতি সোনকালে পলৰ তোমাক মনত পৰিব আৰু পল আৰু তোমাৰ সুখৰ সংসাৰ হ'ব। মই আৰু আদি আমি সকলোবোৰ হেপ্পী হ'ম। সেই দিনটোৰ অপেক্ষাতে আছো বা, নাজানো আৰু কিমান দিন কিমান বছৰ বাকী হ'ব। বছৰ? মইতো মাহৰ কথাই ভবা নাই, তুমি বছৰৰ কথা ভাবিছা। যিদিনা পলে তোমাক সৰিব সেইদিনা মই তোমাক এই কথাখিনি মই পলক ক'ম, আৰু তেতিয়া পলে তোমাৰ খবৰ ল'ব। পলৰ পৰা ইমান দিন অচিনাকি হৈ থকাৰ মন তোমাৰ নাই বা? পলৰ পৰা অচিনাকি হৈ থকাৰ মন মোৰ এক খন্তেকলৈও নাই। কিন্তু কি কৰিবা, পৰিস্থিতিয়ে সময়ে ভগৱানে যি কৰাইছে সেয়াটো মানিব লাগিব ন। আৰু ভগৱানে কিমান দিন কি কৰে সেয়াটো আমি নাজানো। মোৰ মনে কৈছে বেছি দিনৰ প্ৰয়োজন নাই। তোমাক সন্মুখত যেতিয়া পলে দেখা পাব, পল তোমাৰ হ'ব। পলে নাতাশাক পাহৰি যাব। আৰু সেইজনী আজি অহা নাই, মই ভালেই পাইছো। আহিবলৈ হ'লে টিম ঠিকছে আজি। মই আহি গলো বাবে মোৰ বাও দম বাঢ়ি গ'ল। আচলতে কু, মই নথকা আৰু আদি নথকা সময়ত নাতাশা ইয়ালৈ আহে। আমি থকাৰ সময়ত আহিলেতো আমি খেদি দিয়াতেই আছো। বা টেনচন নল'বা, এতিয়া কুহি আহিলো। পলৰ ওচৰলৈ পলৰ কুহি আহিল। পলক কোনেও এটেক কৰিব নোৱাৰাকৈ প্ৰটেক্ট কৰি ৰাখিবলৈ কুহি আছে এতিয়াৰ পৰা। পিছে তোমালোকক একেলগে বহুত ধুনীয়া লাগে। কু, আজিতো তোমাক ক'বলৈয়ে ভাষা নাই। নিউ এণ্ট্ৰিত তুমি ইমানেই ধুনীয়া লাগিছে যে তোমাক মোৰ বুজাবৰ ভাষা নাই। এনেকুৱা লাগিছে যেন তুমি মোৰ ভণ্টি কুহি হয় নে নহয়। বা, এনেকুৱা ড্ৰেছ মই আগতেও পিন্ধিছো। আজি মই পলৰ বাবে আহিছো। অলপ ষ্টাইল কৰি অহাটোতো মোৰ অধিকাৰ হয় ন। পিছে পলক কেনেকুৱা দেখিছা? পল আগৰ দৰেই আছে নে অলপ চেঞ্জ দেখিছা? অলপ ক্ষীণালে মোৰ পল। বাৰু একো নাই, এতিয়াৰ পৰা মোক সন্মুখত পাব নহয়, হেপ্পী হৈ যাব। এইমাত্ৰ ক'লে আকৌ পলে এবছৰ নে এমাহ নে কিমান দিন তাইক মনত নেপেলাই সেইটো লগ চিন্তা। আকৌ এইমাত্ৰ কৈছে তাইক ওচৰত পাই পল ঠিক হৈ যাব। নাজানো কিয় বা, মোৰ মনটোৱে এনেকৈ কৈছে পল যেন সুস্থ। পলে যে মোক মনত পেলাব পাৰে, পলে যে মোক চিনি পায়। তেনেকুৱা হোৱা হ'লেতো পলে নিশ্চয় তোমাৰ লগত কথা পাতিলে হয়। পলেনো কিয় অভিনয় কৰিব? আৰু পলে তোমাক চিনি পায়ো চিনি নোপোৱাৰ ভাও কিয় ধৰিব? আৰু নাতাশাৰ নিচিনা এজনী ছোৱালীক পলেনো এইখন ঘৰত কিয় সামৰি ৰাখিব? তাৰ সন্মুখত কিয় ৰাখিব কোৱা? হয় বাৰু, সেইবোৰ মোৰ মনৰেই খেলিমেলি। অ'কে বা, মই আছোৱেইতো ইয়াত। অলপ মই ফ্ৰেছ হৈ লওঁ। দিয়া না কিবা এটা, তোমাৰ হাতৰ কিবা এটা খাবৰ মন গৈছে। তুমি কি একো ৰন্ধা নাই মই আহিম বুলি? খবৰটো মই দিছিলো তোমাক। হয় নেকি? আৰু তুমি ভাবি লৈছা তোমাৰ বায়ে তোমালৈ একো ৰন্ধা নাই? নিশ্চয় তুমি ভাল পোৱা ৰান্ধি থৈছো। মামালৈ ফোন কৰিছিলো, মামাই কৈছে যে তাই ব্ৰেকফাষ্ট নকৰাকৈয়ে গৈছে। মই বোলো তাই ব্ৰেকফাষ্ট নকৰিলেও ইয়াত কৰিব নহয়, তাই বায়েক আছো নহয়। লাভ ইউ বা, দিয়া জল্দি। লাভ ইউ টু মাই কু। মই আৰু আদি বহুত হেপ্পী তুমি পুনৰ ঘৰখনলৈ আহিছা। আজিৰ পৰা ঘৰখনত থাকি আৰু বেছি ভাল লাগিব। সেইকেইদিন কিবা ভালেই লগা নাছিল।
এতিয়া পুনৰ ভাল লাগিব। মোৰো তোমাৰ লগত থকাৰ অভ্যাসবোৰ হৈ গৈছিল যে মামা আছিল যদিও বহুত মনত পৰিছিল, বিশেষকৈ তোমালৈ আৰু পললৈ। পলৰ প্ৰেমত বহুত গভীৰকৈ পৰিলা যেন পাইছো। বা একো নাই দিয়া, ভাল লাগিছে মোৰ। আহা মই তোমাৰ বাবে খোৱাৰ যোগাৰ কৰোঁ, ডাইনিঙত আহিবা। অ'কে।